শুকলিয়াপাড়া, আপনার থানা খয়রাবাড়ি, জিলা উদালগুৰি, পোষ্ট অফিস জালুকবাৰী। কিমান দিনৰ পৰা আপোনাৰ পানী আজি 4-5 দিন হৈছে। আপোনাৰ গাঁৱত কেই ঘৰ মানুহ বহুতৰ ক্ষতি হৈছে, মোটামুটি শুকলিয়াপাড়া গাঁও গোটাই কিনে ক্ষতি হৈছে। আপোনাৰ কি ক্ষতি হৈছে? ক্ষতি হৈছে, পুখুৰীৰ মাছ গুচি গৈছে, তাত ধান 70-80 মান ধান আছে, এইগিলা সব মানে জিকি গৈছে আপোনাৰ। এতিয়া চৰকাৰে যাতে কিবা এটা ব্যৱস্থা কৰে সেই মানে আমি বিচাৰি আছোঁ আৰু। আমাৰ বহুত ক্ষতি হ'ল, ভঁৰালত ধান চান সব ভাঙি চাঙি পৰি পেলাই বেয়া হ'ল, আৰু মানে আমাৰ ঘৰো এটা ভাংছি, গোহালি ঘৰ, গৰু এটা দুখ পাইছে। এনেকুৱা অৱস্থাত মানে আজি 5 দিন ধৰি পানী মানে পৰি আছোঁ, বিৰাট হাৰাইছে। এতিয়াও মানে ভাত পানী খাৱাই নাই আমি। এয়া আমাৰ শুকলিয়াপাড়া গাঁৱৰ অৱস্থা চাওক। এইটো শুকলিয়াপাড়া LP স্কুল, আজি এক্সাম আছিলে। এক্সাম ছাৰ আহিছে ৰাতিপুৱা, অহাৰ পিছত দেখি ইমান পানী, স্কুলৰ ভিতৰতো পানী, মানে কেনেকৈ কি কৰিব। আৰু ইফালে আমাৰ গাঁৱতো বেছিভাগ গাঁৱে পানীৰ তলত, চবৰ চোতালত পানী, কোনোবা পাকঘৰত পানী, এনেকুৱা অৱস্থা হৈছে। আৰু যে এটা যে আশ্ৰয় শিবিৰ বা আমাৰ MCL ঘৰ ওচৰত আমাৰ, কিন্তু কোনো ব্যৱস্থা অহাই নাই যে একবাৰ আহি কিনে চাই যাম কেনেকুৱা অৱস্থা, কি অৱস্থা আছে গাঁৱৰ মানুহখিনি, একো হেৰি নাই। আৰু এনেকুৱা অৱস্থা হৈছে এতিয়া মানে আধাৰ বেছি গাঁও পানীৰ তলত আছে। আমি যে ক'ৰবাত থাকিম, আমাৰ যে মানে কিবা এটা শিবিৰৰ কিবা এটা আয়োজন কৰিব লাগে, একো অৱস্থা নাই। মানুহ আহে, চাই যায় বা চাই আহি গুচি যায়। শুকলিয়াপাড়া গাঁৱৰ এই অৱস্থা। কমচে কম আমাৰ চৰকাৰৰ ফালৰ পৰা অলপতো চাব লাগে। আমিওতো ভোট দিওঁ, আমিওতো দেশৰ নাগৰিক। আমি এনেকুৱা অৱস্থা হোৱাৰ পিছতো যদি কোনো যদি মাত বোলে নেদে, আমি কেনেকৈ থাকিম? ইফালে এটা হেৰি আছিলে, কি কয়, তাতে ৰাস্তাত পুত যোৱাৰ কাৰণে ৰাস্তাৰ ওপৰত বক্স কালভাৰ বনাই দিছে। বক্স কালভাৰেদি পানী পাৰ হয় আৰু আমাৰ ইফালে পানী নাযায়। এতিয়া গাঁওখন গোটেই গাঁওখন পানীৰ তলত, পানী বাঢ়িয়ে আছে, পানী কমাৰ কোনো নামে নাই।